নাজিৰাৰ মথিয়াচিগা নাওহলীয়া দিহিঙীয়া গাঁৱত সদৌ সম্ভিতিত ভাওনা প্ৰতিযোগিতা যোগতলী মৌজাৰ ৰাজ্যৰ সহযোগত প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক জিতুমণি শইকীয়া। অদ্ভুত এনেকুৱা ধৰণৰ উদ্ভট ইমান বেপেৰুৱা তেওঁৰ লক্ষ্য আৰু দৃষ্টি কি আছিল? মহাপুৰুষজনাই শিকোৱা যিটো সঁচা অৰ্থত মানৱতা, কুকুৰ চিগালো গদৰ ভৰু আত্মৰাম সবাকো কৰিয়া প্ৰণাম যিটো তেখেতে কৈছিল, নিহিংসী বা আনৰ ধৰ্মক যিটো কথা কৈছিল, আমাৰ একাংশ সত্ৰাধিকাৰ প্ৰভুৱে খোলাখুলিভাৱে বেলেগ ধৰ্মক বেলেগ জাতৰ মানুহক ঘিণ কৰে, অস্পৃশ্য ৰূপত জ্ঞান কৰে, নকৰে কৰে। সেই যিটো দৃষ্টিভংগী যে ইমান বেলেগ ধৰণে কিছুমান কথা কৈ দিয়ে, সাধাৰণ মানুহৰ মন ভাগি যায় তেতিয়া যে এজন সত্ৰাধিকাৰ প্ৰভুৱে কথা কৈছে। আৰু অতি সম্প্ৰতি এনেকুৱা কিছু বিতৰ্ক হ'ল যেতিয়া আমাৰ চৰকাৰবিলাকে সত্ৰ আৰু নামঘৰবিলাকলৈ যেতিয়া আৰ্থিক সাহায্য দিয়াৰ এটা পৰিৱেশ আহি গ'ল, আপুনি চাব সত্ৰৰ সত্ৰাধিকাৰ আৰু বুঢ়া ভকতৰ মাজত এতিয়া একদম ভীম দুৰ্যোধনৰ যুদ্ধ